চিপাঝাৰত গ্ৰাম্য পথ উন্নয়নত চৰম ভেকু ভাওনা। চিপাঝাৰত এটা গ্ৰাম্য পথ আৰু 30,44,333 টকীয়া বৃহৎ কেলেংকাৰী, যিটো সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছাম 2.0ৰ অধীনত ধন বিনিয়োগৰ জৰিয়তে উন্নয়ন ত্বৰান্বিত কৰাৰ সপোন ৰচিছে, তেনে সময়তে চিপাঝাৰত চলিছে ৰাজকোষৰ ধন পকেটত ভৰোৱাৰ প্ৰতিযোগিতা। আমি কোৱা কথাবোৰ কিংবা অভিযোগবোৰ এছামৰ বাবে হয়তো মিছা হ'ব, কিন্তু ফটোৱে কেতিয়াও মিছা নকয়। ডক্টৰ পৰমানন্দ ৰাজবংশীৰ প্ৰতিনিধিত্বত কৰা চিপাঝাৰ সমষ্টিত এনেকৈয়ে চলিছে বিকাশ। আমি দেখুৱাব খুজিছোঁ লুংকাই গাঁও পঞ্চায়ত লাউজানৰ এটা গ্ৰাম্য পথ নিৰ্মাণৰ ভেকু ভাওনাৰ সঁচা চিত্ৰ। BS-PWD ৰোডৰ পৰা লক্ষী শৰ্মা সহযোগী পথটি CC ব্লক নিৰ্মাণত এক বৃহৎ কেলেংকাৰী তথা অনিয়ম হোৱাৰ অভিযোগ উঠিছে। পথটি আধা অংশ নিৰ্মাণ কৰি এটা অংশ পেলাই থোৱাত ৰাইজে ভুগিছে জমৰ যাতনা। AIN লাইভৰ আগত ভুক্তভোগীয়ে কি কয় শুনকচোন। নিউজ ডেস্ক AIN লাইভ। হয়, আমাৰ এই ৰাস্তাটো লাউজান লক্ষী মন্দিৰৰ পৰা আমাৰ লক্ষীৰাম শৰ্মাৰ ঘৰলৈ এই ৰাস্তাটো আমাৰ যেতিয়া কৰিশ্মা নাথ সম্পূৰ্ণৰূপে মানে নাগাৰা নামৰ পাঠিকা ভাইৰেল হৈছিল, তেতিয়া আমাৰ এই ৰাস্তাটো চৰকাৰে মানে কৰিশ্মাৰ নামৰ এই ৰাস্তাটো দিম বুলি মানে ইতিমধ্যে আমাৰ পেপাৰ পত্ৰই প্ৰকাশ হৈছিল। কিন্তু তাৰপিছতে আমাৰ চৰকাৰে বা আমাৰ ব্লকে এই ৰাস্তাটো তৎকালীনভাৱে ৰাস্তাটো লয় আৰু লোৱাৰ পিছত এই ৰাস্তাটোৰ কাম কৰিলে যদিও কি হৈছে, ৰাস্তাটোৰ এই একখৰা সম্পূৰ্ণ হৈছে আৰু একখৰা এতিয়াও সম্পূৰ্ণ নহ'ল, যাৰ ফলত আমাৰ ইফালে যিমানখিনি খেতিয়ক আছে 5,000 মান মানে খেতিয়ক ইফালে অহা যোৱা কৰে। আমাৰ এইখিনি দুৰ্দশাৰ সীমা নোহোৱা হৈছে আৰু ইয়াতে কালভাৰ এটা ডাঙৰ এটা হিমপাইপ মানে দিয়া কথা আছিল, সেইটো নিদিয়াৰ কাৰণে আমাৰ ৰাস্তাৰ ওপৰে পানী যাব লগা হৈছে। তাৰ ফলত আমাৰ কৃষকৰ বহুত হাৰাশাস্তি হৈছে। আনফালে মানুহৰ যোৱাৰো যথেষ্ট অসুবিধা হৈছে। এই কিছুদিন আগতে আমাৰ ইয়াতে এখন ট্ৰেক্টৰো আমাৰ পাল্টি খাইছে, ৰাইজে এইটো কথা গম পাইছে। সেয়ে ৰাস্তাটো আমি চৰকাৰক আমি জনালোঁ যাতে এই ৰাস্তাটো তৎকালীনভাৱে আমাক মানে ভাল কৰি দিয়ে। তেওঁৰ গাফিলতি সম্পূৰ্ণ আছে, কাৰণ তেওঁ যি বিম বনাইছে একদম নৰম, একদম 3 নম্বৰ চিমেণ্টেৰে বনাইছে আৰু যিটো আমাৰ হোমেন নাথৰ ঘৰৰ পৰা আমাৰ লক্ষীৰাম শৰ্মাৰ ঘৰলৈ এই ৰাস্তাটো তাৰমানে একদম নকৰিলে, তাৰমানে তেওঁ কেইটামান ইটা পাৰি থৈ তেওঁ গুচি গৈছে আৰু দেখা দেখি নাই। এতিয়াও তাৰমানে আমাৰ এই হিমপাইপটো দিয়া নাই। পুখুৰীটোত আচলতে তেওঁলোকে এইটো আমাৰ এষ্টিমেটত আছে, আমাক মানে অফিচৰ মানুহে আমাক জনাইছে যে ইয়াতে মানে গড় দিয়া হ'ব, গড় দি পেলাই ইয়াতে মাটি দি তাৰমানে এইটো ব্লক পাৰা হ'ব। কিন্তু আমাৰ দেখা গ'ল যে এতিয়াও তাৰমানে এই পুখুৰীটো তাৰমানে হেৰি নকৰিলে, গড়ো নাপাৰিলে, গড়ো নিদিলে আৰু মাটিও নিদিলে। তাৰ ফলত তাৰমানে কি হৈছে, আমাৰ ৰাস্তাটো ক্ৰমান্বয়ে খহি যাব ধৰিছে। সেই তাৰ ফলত আমাৰ মানুহে, আনকি তাৰ নঙলাত থকা যিখিনি আমাৰ মানুহ আছে, পৰিয়াল আছে, তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, যথেষ্ট অসুবিধা হৈছে। কাৰণ আমাৰ ইফালে মানুহৰ আমাৰ যিখিনি কৃষক আছে আটাইখিনি কৃষকৰে মাটি ইফালে আমাৰ এই ৰাস্তাটো ইফালে পূব চাইডে যাব লাগে, যাৰ ফলত আমাৰ মানুহখিনি খুব হাৰাশাস্তি হ'ব লগা হৈছে। এখন ট্ৰেক্টৰ আনিব নোৱাৰে বা ধানখিনি লৈ যাব নোৱাৰে, আমি ঠেলাৰে হওক বা কিবা ধান নিব নোৱাৰোঁ এই ৰাস্তাটোৰ এই আধা অংশ নোহোৱাৰ কাৰণে। আৰু আমাৰ যিখিনি পৰিয়াল আছে ইয়াতে, পৰিয়ালখিনিও যথেষ্ট মানে কষ্টৰ অসুবিধা হৈছে, মানে তেওঁৰ সন্মুখৰ ঠাইখিনিয়ে তাৰমানে বেয়া হৈ আছে। হয়, কি কয় তেখেতৰ ঘৰলৈ মানে তেখেত এজন মানে আমাৰ উদ্যোগী কৃষক, আমাৰ ডিষ্ট্ৰিক্টে মানে জানে, আৰু তেওঁৰ ঘৰলৈ আমাৰ মানে বহুত অফিচাৰে, আনকি ফৰেইনৰ মানুহ আহি গৈছে ইয়াতে, ফৰেইনৰ মানুহ আহি ইয়াৰ এইবিলাক মানে চাই গৈছে, যথেষ্ট মানে তেওঁ তেওঁলোকে ভাল পাইছে। কিন্তু কি হ'ব, তেওঁলোকে নিজে দুখ প্ৰকাশ কৰি গৈছে যে ৰাস্তাটো নোহোৱাৰ কাৰণে তেওঁলোকে খুব দুখ প্ৰকাশ কৰিছে। আনকি ডিষ্ট্ৰিক্টৰ মানুহ আহে, ডিষ্ট্ৰিক্টৰ মানুহখিনিওতে সেই এইটোৱে একেই প্ৰকাশ কৰিছে যে ৰাস্তাটো নোহোৱাৰ কাৰণে তেওঁলোকে মানে খুব মানে দুখ প্ৰকাশ কৰিছে। আমাৰ ৰাস্তাটোৰ কথা মই এইটোৱে কৈ দিছোঁ যে ঠিকাদাৰক যথেষ্টখিনি গাফিলতি কৰিছে। আমাৰ লক্ষী মন্দিৰৰ পৰা লক্ষী শৰ্মাৰ ঘৰলৈকে আমাৰ ৰাস্তাটো আছিলে, আজি 2 বছৰ পাৰ হৈ গ'ল। ৰাস্তাটোত আমি আনকি ছাইড বামৰ কথা কৈছিলোঁ, ছাইড বামটো আজিলৈকে হোৱা নাই, 2খন গাড়ী ক্ৰছ নহয়। আমাৰ বহুত অসুবিধা হৈছে, কাৰোবাৰ নঙলাত গাড়ীখন ৰাখি দিব লাগে, দি পেলাই আকৌ ছাইড কৰি দিব লাগে, সেইটো এটা অসুবিধা হৈ আছে আমাৰ। নেক্সট টাইম হ'ল কি, ক্ষীৰোদ শৰ্মা আমাৰ এজন ফেমাছ খেতিয়ক, নাম্বাৰ 1 খেতিয়ক আছে, মানে এৱাৰ্ড পোৱা খেতিয়ক, ইয়াতে বহুতখিনি মানুহ আহি যায়। তেওঁৰ ঘৰলৈকে মোটামুটি মানে 100 মিটাৰমান হ'ব নেকি, ৰাস্তা এইখিনি গেপ হৈ গ'ল। এইখিনি তেওঁ কামখিনি নকৰিলে, কৰি আছোঁ বুলি ক'লে, বাৰিষা আহিল, নেক্সট টাইম কৰিম বুলি ক'লে, তাৰপিছত তেওঁ এতিয়ালৈকে কামখিনি কৰা নাই।
এতিয়া কথা হ'ল আমি যিখিনিয়ে কিৰিট শৰ্মাৰ ঘৰলৈকে মোটামুটি আমাৰ বাটৰ পৰাই কৈছোঁ বাৰু সেইখিনি অকণমান গেপ হৈ আছে সেইখিনি আজি 2 বছৰ পৰি আছে এতিয়া আমি কি কৰিছোঁ গৃহস্থ মানুহে পইচা তুলি পেলাই ৰাস্তাখিনি ৰিপেয়াৰ কৰি লৈছোঁ কাৰণ কিৰিট শৰ্মাৰ ঘৰলৈকে যথেষ্টখিনি মানুহ আহি থাকে অফিচৰ পৰা হওক মানে বাহিৰৰ মানুহ হওক সেনেকুৱা দেখা পাইছোঁ লগতে মানে ইয়াত এটা জল জীৱন মিছন এটা হৈছে নতুনকৈ ঠিকাদাৰ এনেকুৱা অসুবিধা হৈছে ৰাস্তা এইখিনি নোহোৱাৰ কাৰণে তেওঁ চকতে মেটেল থ'ব লগা হৈছে মেটেলখিনি থৈ পেলাই তেওঁ আকৌ গাড়ী ভাড়া কৰি আকৌ ইয়াতে ট্ৰেক্টৰে হওক সৰু গাড়ীৰে হওক আনি এনেকুৱা কামখিনি বাৰু হ'ল আৰু যথেষ্টখিনি তেওঁৰো কষ্ট হৈছে খৰচ হৈছে গতিকে এনেকুৱাবিলাক অসুবিধাৰ ক্ষেত্ৰত আমি ৰাস্তাটো ইমিডিয়েট আমি চৰকাৰৰ ওচৰতো জনাইছোঁ বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি জনাইছোঁ মানে ৰাস্তাখিনি যাতে ইমিডিয়েট কৰি দিয়ে তেওঁলোকে আৰু আমাৰ বাৰিষা আমাৰ মানুহৰ যথেষ্টখিনি অসুবিধা হয় ট্ৰেক্টৰখন নাহে নেক্সট আমাৰ ঠেলাৰে ধান চান নিবলগীয়া হৈছে পথাৰলৈ আমাৰ গাড়ী নাযায় এতিয়া এনেকুৱা বিভিন্ন অসুবিধা হৈ আছে আৰু ঠিকাদাৰে অলৰেডি বিল লৈ গৈছে বুলি আমি ভাবিছোঁ কাৰণ ৰাস্তাৰ কাম ক্লিয়াৰ নহ'ল এতিয়া তেওঁক লগ কৰিলে তেওঁ কয় নেক্সট আকৌ মই এটা স্কিম কৰিব লাগিব সেনেকুৱাকৈ কয় তেওঁ এতিয়া আজি কিছুদিন আগতো মই লগ কৰিছিলোঁ কৈছে মই স্কিমৰ কাৰণে লাগি আছোঁ সেইখিনি নতুন স্কিমত পেলাব লাগিব এটা কালভাৰ্ট আছে কালভাৰ্টটো তেওঁ নকৰিলে গতিকে আকৌ কালভাৰটো লাগিবই আমাক নহ'লে আমাৰ পানীৰ বৰ অসুবিধা হয় সেইখিনি আমাৰ যিখিনি মানে ৰাস্তা গেপ হৈ আছে সেইখিনিৰ কাৰণে এতিয়া গাফিলতি বুলি ক'বই লাগিব কাৰণ মই বাৰ মই নহয় আমাৰ আটাইখিনিয়ে কৈ আছোঁ যে ছাইড বামটো আমাৰ ইমিডিয়েট লগে লগে কৰি দিয়ক যিখিনি ৰাস্তা হৈছে সেইটো নহ'ল গতিকে আমাৰ যথেষ্টখিনি অসুবিধা হৈ আছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271